আসসালামু আলাইকুম রহমতুল্লাহি ওয়াবাৰাকাতুহু। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ মাজৰ কোনোবা এজনে মোক অনুৰোধ কৰিছে যাতে মই সেলফ ইন্ট্ৰোডাকশ্যন, নিজৰ বিষয়ে পৰিচয় কেনেকৈ ইংৰাজীত দিব লাগে, মোক ভিডিঅ' বনাই আপডেট কৰিবলৈ অনুৰোধ কৰিছে। সেই মৰ্মে মই তোমালোকক জনাইছোঁ যে ছাৰ বা মেডামৰ ওচৰত তাৰ সন্মুখত নিজৰ পৰিচয় কেনেকৈ ইংৰাজীত দিবা এই বিষয়ে মই ইয়াত লিখিবলৈ যত্ন কৰিলোঁ। তো এয়া আছিল সেলফ, SELF সেলফ ইন্ট্ৰোডাকশ্যন, INTRODUCTION সেলফ ইন্ট্ৰোডাকশ্যন অৰ্থাৎ নিজৰ পৰিচয় নিজে দিয়া, নিজৰ পৰিচয় দিয়া। তো ইয়াত যদি আমি নাম্বাৰ হিচাপে বাক্য যদি বনাই দিওঁ যে কেইটামান বাক্য লিখিব লাগে, তাৰে ধৰি লৈছোঁ তুমি 1 নম্বৰ লিখিবা। 1 নম্বৰটো আছিল নিজৰ প্ৰথমে মানে সম্বোধন কৰিবা, গুড মৰ্নিং। ছাৰক ক'লে ছাৰ, আৰু যদি মেম হয় তেন্তে মেম বা মেডাম, MEM, মেম, ছাৰ বা মেম। 2 নম্বৰ বাক্য তুমি ক'ব পাৰিবা নিজৰ পৰিচয় যিটো দিবা, নিজৰ নামটো ক'ব লাগিব, মাই নেম ইজ, তোমাৰ নাম যি আছে ধৰি লোৱা আব্দুল্লাহ বা আব্দুল বাৰেক, আব্দুল সাত্তাৰ, জৰিনা বেগম, যি আছে তুমি ইয়াত নিজৰ নামটো লিখিবা, তোমাৰ ফুল নামটো, ফুল নেম, নিজৰ ফুল নামটো তুমি ইয়াত লিখি দিবা। ইয়াৰ পিছত তুমি যিহেতু ছাত্ৰ সেই হিচাপে তোমাৰ দেউতাকৰ নাম তোমাক লিখিব লাগিব। যদি মাই ফাদাৰ নেম ইজ, তোমাৰ দেউতাকৰ নাম যি আছে আব্দুর রহমান, আব্দুল সাত্তাৰ, যি আছে ইয়াত ফুল নেমটো লিখি দিবা। ইয়াতো ফুল নেম যি আছে এইটো লিখি দিব। ইয়াৰ পিছত 4 নম্বৰ হ'ল যে তুমি তোমাৰ বয়স কিমান, যেনেকুৱা আই এম ডেছ ইয়াৰ্ছ, তোমাৰ কিমান বছৰ বয়স, ধৰি লোৱা তোমাৰ 10 বছৰ যদি হয় তুমি 10 লিখিবা, আৰু যদি কম বেছি হয় তুমি ইয়াত লিখিবা 10 বছৰ, 10 ইয়াৰ্ছ অল্ড। লগতে তুমি কোন ক্লাছত পঢ়া এইটো লিখি দিব পাৰা। ইয়াত একে শাৰীতে নাইবা তুমি বেলেগ শাৰী কৈ দিব পাৰা। যেনেকুৱা 5 নম্বৰ তুমি দিলা আই ষ্টাডিত, মই পঢ়ো ইন ক্লাছ, তুমি যদি 7 পঢ়া 7 দিবা, আৰু 8 পঢ়িলে 8 দিবা। তুমি যি ক্লাছত পঢ়া তুমি এইটো জাষ্ট তুমি 8 দি ইয়াত TH এটা যোগ কৰি দিবা। এয়া আছিল। ইয়াৰ পিছত নম্বৰ হিচাপে 6 নম্বৰ তুমি দিলা। 6 নম্বৰ তুমি ক'ত বাস কৰা বা কোনখন বিদ্যালয়ত পঢ়া তুমি প্ৰথমে আই ষ্টাডি ইন, তোমাৰ বিদ্যালয়খনৰ নাম যি আছে লিখিবা, BLP অৰ্থাৎ বিলেসীপাৰা পাব্লিক স্কুল বা বিলেসীপাৰা পাব্লিক স্কুল, তোমাৰ যিটো স্কুল আছে এই স্কুলৰ নামটো ইয়াত দিলে হ'ল বিলেসীপাৰা পাব্লিক স্কুল। ইয়াৰ পিছত 7 নম্বৰ হিচাপে তুমি ক'ত বাস কৰা এইটো তুমি দিব পাৰা, যে আই লিভ ইন বিলেসীপাৰা টাউন বা ধুবুৰী টাউন বা গুৱাহাটী টাউন, বিলেসীপাৰা টাউন লগত তুমি দি দিব পাৰা বিলেসীপাৰা টাউনৰ ৱাৰ্ড নাম্বাৰ দিব পাৰা। তো কাৰ লগত তুমি বাস কৰা এইটো দিব পাৰা, উইথ, একে বাক্যতে উইথ মাই ফেমিলি বা উইথ মাই ফেমিলি বা পেৰেণ্টছ, FAMILY, মানে নিজৰ পৰিয়ালৰ লগত বাস কৰা কথাটো ইয়াত তোমালোকে দি দিলা। ইয়াৰ পিছত 8 নম্বৰ হিচাপে তুমি দিলা যে তুমি কি হ'বলৈ বিচাৰিছা, তোমাৰ নিজৰ জীৱনত এইমটো তোমাৰ কি। তেনেকুৱা মই বিচাৰোঁ, I want to be a doctor, I want to be a doctor বা I want to be engineer, I want to be a hafiz, I want to be a, তুমি যিটো ইচ্ছা তোমাৰ এইটো এইমটো তুমি নিজে দিব পাৰা, বা policeman, I want to be a doctor বা I want to be a policeman তুমি দিব পাৰা। ইয়াৰ পিছত 9 নম্বৰ হিচাপে তুমি দিব পাৰা যে তুমি কি কৰি ভাল পোৱা, যেনেকুৱা তুমি দিবা যে মাই hobbies
HOBIES হবিজ তোমাৰ নিজৰ হবি এটা বা দুটা হ'ব পাৰে যে দুটা হয় তেন্তে আর দিবা যদি এটা হয় তেন্তে ইজ দিবা মাই হবিজ আর ড্ৰয়িং পিকচাৰ যেনেকুৱা তুমি পিকচাৰ আঁকি ভাল পোৱা ড্ৰয়িং পিকচাৰ এণ্ড দিব পাৰা তুমি আৰু যদি কিবা আছে তোমাৰ দিব পাৰা যেনেকুৱা তুমি দিব পাৰা ৰিচাইটিং দ্য হোলি কোৰান RECITING রিসাইটিং দ্য হোলি কোরআন তুমি কোরআন তেলাওয়াত কৰি ভাল পোৱা এইটো তোমাৰ হবি হ'ব পাৰে ইয়াৰ পিছত 10 নম্বৰ হিচাপে 10 নম্বৰ দিলা যে তুমি কেনেকুৱা মানে ষ্টুডেন্ট দিব পাৰা যে আই উইল ওয়ার্ক হার্ড মানে তুমি বৰ পৰিশ্ৰমী আই উইল ওয়ার্ক হার্ড মই বৰ পৰিশ্ৰম কৰিব পাৰো টু পাবলৈ এচিভ এচিভ মাই এইম এইম অৰ্থাৎ মোৰ নিজৰ যিটো এইম নিজৰ যিটো মানে গোল মোৰ যিটো ইচ্ছা এই ইচ্ছাৰ ওপৰত মই বৰ পৰিশ্ৰম কৰিব পাৰো ইয়াৰ পিছত ধৰি লও আৰু এটা বাক্য বঢ়াই দিলা এটো আছিল যে তুমি দ্যাটস অল এবাউট মি মানে ওপৰৰ যি তুমি লিখিলা এটো নিজৰ বিষয়ে লিখিলা এবাউট মি ইয়াৰ পিছত থ্যাংক ইউ দিবা THANKU আছিল তোমাৰ নিজৰ বিষয়ে কেইখাৰিমান নিজৰ পৰিচয় তুমি এনেকৈ দাঙি ধৰিব পাৰা তো আশা কৰিছো তোমালোকে ইয়াৰ পৰা এইবিলাক শুনি তোমালোকে নিজৰ মুখস্থ কৰিবলৈ আৰু নিজৰ পৰিচয় এনেকৈ দাঙি ধৰিবলৈ যত্ন কৰিব বুলি আশা কৰিছো ধন্যবাদ